প্ৰেগনেন্সি ডায়েগনচিছ হোৱাৰ পিছত কি চাৰিটা কাম আপুনি একেবাৰে কৰিব নোৱাৰিব। তাৰে প্ৰথমটো হৈছে আপুনি নিজে নিজে ঔষধ খাব নোৱাৰিব। প্ৰেগনেন্সিৰ আগত যিদৰে আপুনি জ্বৰ, চৰ্দি, কাহ বা এচিডিটিৰ কাৰণে নিজেই ঔষধ খাইছিলে, আনকি সেইবিলাক সৰু সুৰা বেমাৰৰ কাৰণেও আপুনি ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব। কাৰণ এইখিনি সময়ত বিশেষকৈ প্ৰেগনেন্সিৰ প্ৰথম 3 মাহত আপোনাৰ গৰ্ভস্থ সন্তানটিৰ অংগ প্ৰত্যংগবিলাকৰ গঠন আৰম্ভ হয়। গতিকে যিকোনো ঔষধ আপুনি নজনাকৈ খাই দিলে এই গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব পাৰে। দ্বিতীয়টো কথা হৈছে, যদিহে আপোনাৰ এলকহল বা স্মকিং কৰাৰ হেবিট আছে, তেনেহ'লে দুইটাই আপুনি সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগিব। কাৰণ এই দুইটাৰ দ্বাৰাই আপোনাৰ নিজৰ স্বাস্থ্যৰ ওপৰত আৰু আপোনাৰ গৰ্ভস্থ সন্তানটিৰ ওপৰতো বেয়া প্ৰভাৱ পৰে আৰু প্ৰিটাৰ্ম বাৰ্থ এবৰ্চন হ'ব পাৰে বা ল' বাৰ্থ ৱেট হ'ব পাৰে, আনকি কেতিয়াবা এবনৰ্মেল বেবী পৰ্যন্ত হ'ব পাৰে। তৃতীয়টো কথা হৈছে, যদিহে আপুনি অত্যাধিক টেনশ্যনত থাকে বা ষ্ট্ৰেছত থাকে, ষ্ট্ৰেছ কমাবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ ষ্ট্ৰেছৰ কাৰণে আপোনাৰ নিজৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। যেনে আপোনাৰ প্ৰেগনেন্সিৰ সময়তে হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে, ডায়েবেটিছ হ'ব পাৰে, আনকি হাৰ্টৰ অসুখ হ'ব পাৰে আৰু আপোনাৰ গৰ্ভস্থ সন্তানটিৰো প্ৰিটাৰ্ম বাৰ্থ হ'ব পাৰে, ল' বাৰ্থ ৱেট হ'ব পাৰে, আনকি জন্মৰ পিছতো মানসিক বিকাশতো বাধাৰ সৃষ্টি হ'ব পাৰে। আৰু শেষৰ কথাটো হৈছে যে এভইড এক্সট্ৰিম হিট বা অত্যাধিক গৰম পৰিৱেশ আপুনি এভইড কৰিব লাগে। কাৰণ বহু মহিলাৰ দেখা যায় যে তেওঁলোকে বাথটাবত গৰম পানীৰে গা ধোৱাৰ হেবিট থাকে। তেনেকুৱা ধৰণৰ অভ্যাস আপুনি এইখিনি সময়ত বাদ দিব লাগে। কাৰণ প্ৰথম 3 মাহত যিহেতু গৰ্ভস্থ সন্তানটিৰ বিকাশ আৰু গঠন প্ৰক্ৰিয়া হৈ থাকে, এইখিনি সময়ত অত্যাধিক গৰম পৰিৱেশে আপোনাৰ গৰ্ভস্থ সন্তানটিক বিৰূপ প্ৰভাৱ পেলাব। এইখিনি ইনফৰমেশ্যনে আপোনালোকক সহায় কৰিলে লাইক, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিব। ধন্যবাদ।